এই যে মধুপুৰ সত্ৰ মানে কেতিয়া প্ৰতিষ্ঠা হৈছিল, কোনে প্ৰতিষ্ঠা কৰিছিল বা তেনেকুৱা মানে আপোনাৰ উল্লেখযোগ্য ঘটনা কিবা মানে আছে নেকি ইয়াৰ মানে সেইখিনি যদি অলপ কৈ দিব পাৰে। মধুপুৰ সত্ৰৰ মানে ওচৰে পাজৰে আপোনাৰ অসমীয়া গাঁও আছে ন, মানে অসমৰ পৰা যদি আপোনাৰ ইয়াত আপোনাৰ মধুপুৰ সত্ৰ যদি চাবলৈ আহে, তে যদি ৰাতি থাকিব বিচাৰে ক'ৰবাত তেনেকৈ থকাৰ ব্যৱস্থা আছে। ইয়াতে আপোনাৰ নাম কীৰ্তন হয় তালৈকে ইয়াতে। ঠিক আছে কৃষ্ণ। মধুপুৰ সত্ৰ মানে আপোনাৰ এই যে মধুপুৰ সত্ৰ মানে কেতিয়া প্ৰতিষ্ঠা হৈছিল, কোনে প্ৰতিষ্ঠা কৰিছিল বা তেনেকুৱা মানে আপোনাৰ উল্লেখযোগ্য ঘটনা কিবা মানে আছে নেকি ইয়াৰ মানে সেইখিনি যদি অলপ কৈ দিব পাৰে। হয়, শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠগামী মহাৰাজ নৰনাৰায়ণ চিলেৰাই যেতিয়া কোচ ৰাজ্য শাসন কৰিছিলে, তেওঁলোকৰ ৰাজত্বকালত মহাপুৰুষ কোচ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি পাটবাউসীতে 18 বছৰ আছিলে তেওঁ। তাতে থাকি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে। শেষ কালত চিলেৰাই ইয়াতে সত্ৰ পাতি দিছিলে। মহাৰাজ নৰনাৰায়ণ চিলেৰায়ে ইয়াতে সত্ৰ পাতি দিছিলে 500 বছৰ আগতে। তেওঁলোকেই প্ৰতিষ্ঠা কৰা মহাপুৰুষ শংকৰদেৱ শেষ কালত ইয়াতে বৈকুণ্ঠগামী মহাৰাজ নৰনাৰায়ণ ৰজাই গুৰুজনৰ ওচৰত শৰণ বিচাৰিছিলে। গুৰুজনে কৈছিল যে মহাৰাজ, ৰাতিটো ঈশ্বৰে ভালে ৰাখিলে, পুৱাবেলা আহি মই আপোনাক শৰণ দিম, এই বুলি কৈ আহিলে। আহি ভকতসকলক ক'লে যে মোৰ দেহা ভাল নহয়, মই বৈকুণ্ঠত যাওঁ নাকি, তোমালোকে হৰি কীৰ্তন কৰা, এই বুলি কৈ তেওঁ এনেকৈ পূব মোৱাকৈ বহিলে। এতিয়া ভকতসকল আহিলে পশ্চিমফালে সেৱা কৰে। গুৰুজন পূব মোৱাকৈ বহি মালা জপ কৰি আছিলে। এনেতে আধা ৰাতি তেওঁ বৈকুণ্ঠত গ'ল। পিছত মহাৰাজ নৰনাৰায়ণ চিলেৰাই বোলে গুৰুজন যেফালে মুখে বহি বৈকুণ্ঠত গ'ল, গুৰুগৃহৰ সন্মুখখন সেইফালেই কৰা হওক। সেইকাৰণে সেইটো উদ্দেশ্যতে গুৰুগৃহটো পূব মোৱাকৈ বনায় আৰু সকলে আহি পশ্চিমফালে কৰে। এয়া হ'ল গুৰুজনৰ বৈকুণ্ঠগামী মধুপুৰ সত্ৰ। পিছত মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ দেশ ইয়াৰ পৰা 12 কিলোমিটাৰ আঁতৰত কাকতকুটা, তোলসা নদীৰ কিনাৰতে কাকতকুটা নামৰ এখন থান আছিলে। সেই তাতে গুৰুজনক খৰি দিছিলে। খৰি দিয়াৰ পিছত তেওঁ চিতা ভস্ম বুলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই গুৰুগৃহৰ মানে য'ত তেওঁৰ থকা বাহা আছিলে, মন্দিৰটো য'ত আছে এতিয়া বৰ্তমান, তাতে তেওঁৰ খেৰৰ আছিলে গুৰুগৃহটো। এই গুৰুগৃহৰ ভিতৰত সেই কলহটো ৰাখা আছে। তাৰে ওপৰতে পিছত 1964 চনত এই মন্দিৰটো বনাইছিল। 1568 চনত। 1568 এইটো মন্দিৰটো 1568 চনত তেওঁ বৈকুণ্ঠগামী হৈছে মহাপুৰুষ। মন্দিৰটো নিৰ্মাণ কৰিছে 1964 চনত। 1964 চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, পাঞ্জাৱৰ ৰাজ্যপাল আছিলে সেই সময়ত মহেন্দ্ৰ মোহন চৌধুৰী, আৰু লাষ্ট ৰজা আছিলে জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ, আৰু সেই সময়ত বেংগলৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল চন্দ্ৰ সেন। 1964 চনত এইবিলাক কাম আৰম্ভ কৰিছে। 68 চনত বাবু উদ্বোধন কৰিছে, 4 বছৰ লাগিছে। এয়া আৰু এই উদ্বোধনী অনুষ্ঠানত এওঁলোক সকলো উপস্থিত আছিল। বেংগলৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু কোচ ৰজা জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ, মহেন্দ্ৰ মোহন চৌধুৰী আৰু বেলেগ গণ্যমান্য ব্যক্তি আছিলে উদ্বোধনী অনুষ্ঠানত। আপোনাৰ মধুপুৰ সত্ৰৰ মানে ওচৰে পাজৰে আপোনাৰ অসমীয়া গাঁও আছে ন? আছে। অসমৰ সত্ৰৰ আশে পাশে আমাৰ কোচ ৰাজবংশী মানুহ ইয়াতে বহুত ভকত হৈছে।
হৈছে ওচৰত বৰ্তমান আগতে বহুত আছিল গুৰুজনে ইয়াত কিয় ৰৈ গ'ল ইয়াতে কোচ মানুহৰ সেৱা ভকতিত তেওঁ ইয়াতে ৰৈ গ'ল গতিকে এইকাৰণে তেওঁ ইয়াতে বহুত আৰুতো বহুত ঠাই আছিলে বহুত তেওঁ বহুত জেগাত যাই বৈকুণ্ঠগামী হ'ব পাৰিলে এইখিনি তেওঁ বাছি লৈছে ইয়াৰে মানুহৰ ভক্তি সেৱা ভকতি দেখি তেওঁ ইয়াতে মান খাই গ'ল ইয়াতে ৰৈ গ'ল আৰু ইয়াতে শেষত বৈকুণ্ঠগামী হ'ল এতিয়া সেই বৰ্তমান 30 ঘৰমান আছে সত্ৰৰ লগত জড়িত তেওঁলোকৰ ঘৰত গুৰু আসন স্থাপনা আছে বেলেগ দেৱ দেৱী পূজা পাতল নকৰে অকল গুৰুজনৰ শাস্ত্ৰ গুৰুমালা প্ৰতিষ্ঠা কৰি চাকি বন্তি লগাই হৰি কীৰ্তন কৰিছিল আপোনাৰ মানে অসমৰ পৰা যদি আপোনাৰ ইয়াত আপোনাৰ মধুপুৰ সত্ৰ যদি চাবলৈ আহে তেওঁ যদি ৰাতি থাকিব বিচাৰে ক'ৰবাত তেনেকৈ থকাৰ ব্যৱস্থা আছে অসমৰ যিকোনো ঠাইৰ পৰা আহি ইয়াতে সকলো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ ইয়াত যিমান ঘৰ দুৱাৰ আছে গোটেইখিনি অসম চৰকাৰে অসমৰ প্ৰত্যেক মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে কিবা না কিবা এটা অনুদান দিছে সৰ্বানন্দ সোণোৱাল চাহাব আহিছিল 17 চনৰ 17 ডিচেম্বৰত আৰু হেমন্ত বিশ্ব শৰ্মা চাহেব আহিব তেওঁ আহিম বুলি কৈছে আৰু ইতিমধ্যে তেওঁ মধুপুৰ সত্ৰৰ উন্নয়নৰ কাৰণে 35 কোটি টকা আগবঢ়াইছে সেইখিনি আৰম্ভ হ'লে বৰ মানে আৰু সুবিধা হ'ব কোনো অসুবিধা নাপায় ইয়াতে আপোনাৰ নাম কীৰ্তন হয় নাম কীৰ্তন বা মহাপুৰুষ শংকৰদেৱ গুৰু ঘৰত থাকিছিল আৰু সেইফালে কীৰ্তন ঘৰ এভাগ আছে এয়া ছয়কুৰি ভকত আছিলে গুৰুজনৰ লগত ছয়কুৰি ভকতৰ সৈতে তেওঁ কীৰ্তন ঘৰ তাতে 14 প্ৰসংগ কৰিছিল 3 টাইম ৰাতিপুৱা 8টা মানত হয় আবেলি 3টাত হয় আকৌ 6টা বজাত সন্ধ্যা নৃত্য প্ৰসংগ হয় আকৌ আইসকলৰ নাম 4টা বজাত সদায় হয় আমাৰ 3 প্ৰসংগই 14 প্ৰসংগত আৰ্হিত কৰে আইসকলৰ নামো হয় সদায় 4 টাইম হয় আইসকলৰ নাম লৈ 4 টাইম প্ৰসংগ হয় আৰু প্ৰতি দেওবাৰ ভাগৱত পাঠ ওচৰৰ ভক্তসকল আহে অংশগ্ৰহণ কৰে ঠিক আছে